ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ অক্টোবৰ মাহৰ পৰা বিশেষকৈ তিনি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব এই তিনি ভাগ্যশালী ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বৃশ্চিক ৰাশি অক্টোবৰ মাহটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বিশেষকৈ আৰোহী ঘৰত বিশেষকৈ ৰুচক ৰাজযোগ গঠন হৈছে গতিকে এই সময়ছোৱাত বিশেষকৈ এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ আপোনালোকৰ সন্মান লাভ কৰিব বুলি কৈছে এই মাহত আৰু বিভিন্ন ক্ষেত্ৰত বিশেষকৈ প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব গৱেষণাৰ লগত জড়িত যিসকল লোক আছে গৱেষণাৰ লগত জড়িত সকলে এই সময়ত আপোনালোকৰ বাবে এটা অনুকূল সময় বুলি কৈছে আপোনালোকৰ সাহস বাঢ়িব আপোনালোকে কিবা এটা কামত যদি আগবাঢ়ি গৈছে বিশেষকৈ কিছুমান ক্ষেত্ৰত যদি পিছ পৰি আছিল সেইখিনি ক্ষেত্ৰত মনৰ যি শক্তি বাঢ়িব বুলি কৈছে আৰু আপোনালোকৰ যি কনফিডেন্স বা সাহসে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰক্ষী বা সেনা বাহিনী যোগদান কৰিবলৈ সাজু হোৱা সকলে হয়তো নিজৰ যি প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰে বুলি কৈছে যিসকলে আৰক্ষীৰ বাবে বা সেনা বাহিনীত যোগদান কৰাৰ বাবে বহুত বেছি প্ৰস্তুতি চলাইছিল কষ্ট কৰি থৈ দিছিল তেওঁলোকৰ যি প্ৰচেষ্টা তেওঁলোকৰ যি কষ্টৰ অনুকূল ফলাফল লাভ কৰিব পাৰে বুলি কৈছে এই মাহত এই সময়ছোৱাত আপোনালোকৰ যি পৰিকল্পনা আছে যিখিনি কাম কৰিম বুলি ভাবিছে বহু দিনৰ পৰা সেই পৰিকল্পনাখিনি আপোনালোকে সফল ৰূপ দিব পাৰিব বুলি কৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনি এটা অনুকূল সময় যেহেতু বিশেষ অক্টোবৰ মাহটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে শুভ আৰু উপকাৰী হ'বলৈ গৈ আছে দৰাচলতে বিশেষকৈ এই মাহত বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে হ'বলগীয়া ৰাজযোগৰ দ্বাৰা বৃশ্চিক ৰাশিৰ লোকসকলে লাভান্বিত হ'ব বিশেষকৈ আপোনালোকৰ এই সময়খিনিত আৰোহী ঘৰত ৰুচক ৰাজযোগ গঠন হৈছে আনহাতে অষ্টম স্থানত হংস ৰাজযোগ বিশেষকৈ গঠন হৈছে ফলস্বৰূপে আপোনালোকৰ আৰ্থিক যি অৱস্থাৰ যথেষ্ট উন্নতি হ'ব এই সময়ছোৱাত বিশেষকৈ আপোনালোকৰ সাহস বাঢ়িব আপোনালোকৰ কনফিডেন্স বাঢ়িব কোনো প্ৰকল্পত কাম কৰা সকলে এই মাহত নিশ্চয়কৈ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে অন্য এটা ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই অক্টোবৰ মাহটোত বিশেষকৈ নিজৰ কষ্টৰ ফলত বিশেষকৈ অনুকূল ফল লাভ কৰিব বুলি কৈছে এই ৰাশি জাতক জাতিকাসকলৰ বাবে অতি শুভ আৰু উপকাৰী হ'ব এই মাহটোত বিশেষকৈ দ্বাদশ স্থানত ৰুচক ৰাজযোগ গঠন হৈছে ফলস্বৰূপে এই সময়ছোৱাত বিশেষকৈ মকৰ ৰাশিৰ লোকসকলে কৰ্মৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত সন্মান লাভ কৰিব বুলি কৈছে বা কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ পাব যিসকলে কৰ্মসংস্থাপনৰ লাভ কৰিছে বা কিবা এটা কামৰ বাবে চেষ্টা কৰিছিল সেই কামখিনিৰ ক্ষেত্ৰত ছাকচেছ হৈছে তেওঁলোকে হয়তো নতুন কিবা কামৰ বাবে বিশেষকৈ সুযোগ পাব পাৰে বুলি কৈছে ভাল কামৰ সুযোগ পাব বৈবাহিক যি সম্প্ৰীতি প্ৰাধান্য থাকিব বুলি কৈছে বিবাহৰ আগ্ৰহীসকলে এই সময়ছোৱাত কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে এটা অনুকূল সময় বুলি কৈছে মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে অক্টোবৰ মাহটো বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বিশেষকৈ এই সময়ছোৱাত আপোনালোকৰ সন্মান বাঢ়িব কৰ্মক্ষেত্ৰত লাভ আৰু সন্মান কঢ়িয়াই আনিব পাৰিব নিয়োজিত ব্যক্তিসকলে বোনাছ পাব পাৰে বুলি কৈছে কৰ্মক্ষেত্ৰত বা উপহাৰ আপোনালোকৰ লাভৰ সুযোগ পাব বুলি কৈছে এই মাহটো আপোনালোকৰ পাৰিবাৰিক জীৱনৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে পাৰিবাৰিক জীৱনত বা ঘৰখনত সুখদায়ক এটা পৰিৱেশ সৃষ্টি হ'ব আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ যি সম্প্ৰীতি বুজাবুজি প্ৰেম ঐক্য থাকিব অবিবাহিত ব্যক্তি বিবাহৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষকৈ এই মাহত ব্যৱসায় দৃষ্টিকোণৰ পৰা ক'ব পাৰি যে ইলেক্ট্ৰনিক ব্যৱসায় বা সোণৰ ব্যৱসায় কৰা সকলে এই মাহত বহুত বেছি অনুকূল ফল লাভ কৰিব বুলি কৈছে বিশেষকৈ সোণ ৰূপৰ ব্যৱসায় কৰা জড়িত সকলে বিশেষকৈ লাভান্বিত হ'ব একে সময়তে অন্য এটা ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ এই অক্টোবৰ মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু আপোনালোকে ইতিবাচক ফল দেখিব বুলি কৈছে বিশেষকৈ সময় অভাৱনীয় আৰ্থিক লাভৰ সন্মুখীন হ'ব বুলি কৈছে পূৰ্বতে বন্ধ হৈ যোৱা কিছু আপোনালোকৰ কামৰ বা সেই সমস্যাখিনি সমাধান কৰিব পাৰিব বা বন্ধ হোৱা কামবোৰ বিশেষকৈ এই মাহত গতি লাভ কৰিব বুলি কৈছে আৰ্থিক লাভৰ সন্মুখীন হ'ব কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ বাঢ়িব সন্মান বাঢ়িব বুলি কৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক লাভৰ সম্ভাৱনা যথেষ্ট আছে আপোনালোকৰ আবদ্ধ হৈ থকা বিশেষকৈ ক'ৰবাত যদি টকা পইচা পাবলগীয়া আছিল সেই টকা পইচাখিনি কৰিবলৈ সক্ষম হ'ব বুলি কৈছে বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব বুলি কৈছে আপোনালোকৰ জীৱনসংগীয়ে আপোনালোকক সহায় কৰিব এই সময়ছোৱাত আপুনি অধিক জনপ্ৰিয় হৈ পৰিব বুলি কৈছে প্ৰচুৰ পৰিমাণে আপোনালোকৰ সন্মান বাঢ়িব বুলি কৈছে একে সময়তে মিথুন ৰাশিৰ লোকসকলে নিজৰ মনোবল মজবুত কৰি ৰাখিব বুলি কৈছে এই মাহটো বিশেষকৈ সৌভাগ্য বুলি প্ৰমাণিত হ'ব
বিশেষকৈ কেইবাটাও ডাঙৰ গ্ৰহৰ ট্ৰেনজিটৰ ফলত বিশেষকৈ গঠিত ৰাজযোগৰ বাবে মিথুন ৰাশিৰ লোকসকলৰ বাবে উপকৃত হ'ব বুলি কৈছে এই মাহত। অক্টোবৰ মাহটো বিশেষকৈ আপোনালোকৰ ধনৰ ঘৰত বিশেষকৈ ৰাজযোগ গঢ়লৈ উঠিছে আৰু আপোনালোকৰ সপ্তম স্থানত ৰোচক ৰাজযোগ গঢ়লৈ উঠিছে। ফলস্বৰূপে আপুনি সময় হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ যথেষ্ট উন্নতি হ'ব বুলি কৈছে। কৰ্মসংস্থাপনত থকাসকলে বিশেষকৈ অক্টোবৰ মাহত তেওঁলোকৰ বাবে অতিকৈ শুভ বুলি গণ্য কৰা হৈছে। আপোনালোকৰ মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব আৰু উন্নতিৰ সুযোগো আহিব বুলি কৈছে। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।